কেৰাহীখনত মিঠাতেল গৰম কৰি শুকান জলকীয়া কেইটামান ভাঙি দিছোঁ। তাতে মিহি মিহিকৈ পিঁয়াজ কাটি পেলাই দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। তাৰপিছত তিয়াই পেলাই থৈছিলোঁ চানা দাইলখিনি, খুব ধুনীয়াকৈ ধুই পেলাই চানা দাইলখিনি দিছোঁ। তেলতে খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। চয়াবিন দিছোঁ। চয়াবিনখিনিও খুব ধুনীয়াকৈ ধুই পেলাই তিয়াই থৈছিলোঁ। তাত আন্দাজমতে হালধি দিছোঁ, আন্দাজমতে ধনিয়া গুড়ি দিছোঁ, আন্দাজমতে জিৰা গুড়ি দিছোঁ, জলকীয়া গুড়ি দিছোঁ আন্দাজমতে, নিমখো আন্দাজমতে দিছোঁ। দি পেলাই তেলতে খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। চয়াবিন চানা দাইল দি পেলাই এনেকৈ বনাই খাই যাবচোন, বিৰাট টেষ্টি হয়, বিৰাট সোৱাদ লাগে খাবলৈ। খুব ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'লে আন্দাজমতে পানী দিব। পানী দি পেলাই ঢাকন মাৰি 20 মিনিটৰ কাৰণে গেছটো চিমত কৰি সিজিবলৈ দিব। চানা দাইল চয়াবিন দি পেলাই বনালে খাবলৈ বিৰাট সোৱাদ হয়। ওপৰত নৰসিংহ পাত কেইটামানো দি দিছিলোঁ। এয়া চাওক ৰেডি।